এনেদৰে গণধৰ্ষণকাৰীৰ বাসগৃহত চলিল প্ৰশাসনৰ বুলডোজাৰ ভাঙি পেলোৱা হ'ল গণধৰ্ষণকাৰীৰ এটাৰ পিছত আনটো বাসগৃহ। নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ আন্তৰিকতাৰে স্বাগতম জনাই এই মুহূৰ্তত লৈ আনিছোঁ এটা বিগ ব্ৰেকিং খবৰ। অৱশেষত প্ৰশাসনৰ বুলডোজাৰ চলিল গণধৰ্ষণকাৰীৰ বাসগৃহত ভাঙি পেলোৱা হ'ল এটাৰ পিছত আনটো বাসগৃহ। গতিকে এই বিশেষ গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং খবৰটি লৈ আনিছোঁ আপোনালোকৰ বাবে। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈ বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো স্ক্ৰীণত আপোনালোকে যি দৃশ্যাংশ এই মুহূৰ্তত প্ৰত্যক্ষ কৰি আছে, এয়া হৈছে গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত টাঙাবাৰী অঞ্চলৰ। পুনৰবাৰ জনাইছোঁ, গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত টাঙাবাৰী অঞ্চলৰ আৰু টাঙাবাৰীত আজি ৰাতিপুৱাৰ ভাগতে গণধৰ্ষণকাৰীৰ বাসগৃহত চলিল প্ৰশাসনৰ বুলডোজাৰ। আৰক্ষীৰ এগিয়ে ভৰি পৰা পৰিলক্ষিত হ'ল এইদৰে টাঙাবাৰী অঞ্চল। ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত যে বিগত ৩ মে'ত দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত এই প্ৰান্তত ধন আলী তালুকদাৰ, বাহাৰ আলী আৰু ৰহমান আলীয়ে দুগৰাকীকৈ নাবালিকাক ধৰ্ষণ কৰিছিল আৰু এই ঘটনাৰ পিছতে নাবালিকা দুগৰাকীৰ ভাতৃক আচলতে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল এই তিনি গণধৰ্ষণকাৰীয়ে। আৰু তাৰপিছতে কেইবাদিনো চিকিৎসাধীন হৈ থকা অৱস্থাত নাবালিকা দুগৰাকীৰ ভাতৃ হিৰণময় খাখলাৰীৰ অৱশেষত কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। বৰ বেয়াকৈ প্ৰহাৰ কৰিছিল এই তিনি নৰপিশাচে তথা এই তিনি নৰপিশাচৰ পৰিয়ালবৰ্গই হিৰণময় খাখলাৰী তথা হিৰণময় খাখলাৰী বন্ধুবৰ্গক। আৰু তাৰপিছতে হিৰণময় খাখলাৰীয়ে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল চিকিৎসালয়ত। তাৰপিছতে বিভিন্নজন আবচু আৰচুকে ধৰি বিভিন্ন দল সংগঠনে এই নৰপিশাচ কেইটাক কঠোৰ শাস্তি বিহাৰ দাবীত কেইবাবাৰো যি আন্দোলন, সেই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল। আৰু তাৰপিছতে অসম চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰীয়ে যি হিৰণময় খাখলাৰী, সেই হিৰণময় খাখলাৰী বাসগৃহত আহি উপস্থিত হৈছিল। যোৱাকালিও আহি উপস্থিত হৈছিল মন্ত্ৰী জয়ন্তমল্ল বৰুৱা। আৰু তাৰপিছতে আজি ৰাতিপুৱাৰ ভাগত দেখিবলৈ পোৱা গ'ল এনেদৰে এই গণধৰ্ষণকাৰীৰ বাসগৃহত এনেদৰে প্ৰশাসনৰ বুলডোজাৰ চলি আৰু এটাৰ পিছত আনটো যি বাসগৃহ, সেই বাসগৃহসমূহ ভাঙি পেলোৱা হ'ল। দৰাচলতে এই যি গণধৰ্ষণকাৰী পাখণ্ডকেইটা, এই পাখণ্ডকেইটাৰ লগতে আনকি বহুকেইটা পৰিয়াল এই টাঙাবাৰী অঞ্চলত চৰকাৰী ভূমিত আচলতে বসবাস কৰি আছিল দীৰ্ঘদিনৰ পৰা। সেই ভূমিসমূহ বেদখলমুক্ত কৰাৰ বাবে দুধনৈ চাৰ্কুলাৰ পৰা তেওঁলোকক জাননী জাৰি কৰা হৈছিল, যদিও কোনো ধৰণৰ তেওঁলোকে সেই জাননীৰ মানি লোৱা নাছিল আৰু বুঢ়া আঙুলি দেখুৱাই আচলতে তাত বসবাস কৰি আছিল। ইতিমধ্যে যিগৰাকী চাৰ্কুল অফিচাৰ, তেওঁৰ যি মন্তব্য, সেই মন্তব্য আছে আৰু তেওঁ জনোৱা মতে যে আচলতে এই যি টাঙাবাৰী অঞ্চল, সেই টাঙাবাৰী অঞ্চলত আচলতে বহুদিনৰ পৰা কুকৃতি, বিভিন্ন অসামাজিক কাৰ্যকলাপ সংঘটিত কৰি আহিছিল একাংশ ধুৰন্ধৰ প্ৰকৃতিৰ যুৱকে বা লোকে। আৰু তাৰপিছতে এই যি গণধৰ্ষণৰ ঘটনা, সেই গণধৰ্ষণৰ ঘটনাও সংঘটিত কৰিছিল এই টাঙাবাৰী অঞ্চলত তিনিগৰাকীকৈ নৰপিশাচে। আৰু মূল অভিযুক্ত আছিল ধন আলী তালুকদাৰ, তাৰপিছতে আছিল ধন আলী তালুকদাৰৰ সৈতে বাহাৰ আলী আৰু ৰহমান আলী। আৰু সেই ৰহমান আলী, বাহাৰ আলী আৰু ধন আলী তালুকদাৰে দুগৰাকীকৈ নাবালিকাক ধৰ্ষণ কৰিছিল। আৰু তাৰপিছতে সেই ঘটনা নাবালিকা দুগৰাকীয়ে যেতিয়া নিজৰ সম্পৰ্কীয় ভাতৃ হিৰণময় খাখলাৰীক কৈছিল, হিৰণময় খাখলাৰীয়ে ঘটনাৰ বুজ লোৱাৰ বাবে ধন আলী তালুকদাৰৰ বাসগৃহত উপস্থিত হৈছিল। কিন্তু সেই সময়তে ধন আলী তালুকদাৰ তথা পৰিয়ালবৰ্গই বেয়াকৈ মাৰধৰ কৰিছিল হিৰণময় খাখলাৰীক, যাৰ পৰিপ্ৰেক্ষিতত কেইবাদিন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা হিৰণময় খাখলাৰীয়ে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। এই ঘটনাই উত্তেজিত কৰি ৰাখিছিল সমগ্ৰ গোৱালপাৰা জিলা। সমগ্ৰ গোৱালপাৰা জিলাতে এক উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰি আছিল। তাৰপিছতে দেখিবলৈ পোৱা গ'ল যোৱাকালি জয়ন্তমল্ল বৰুৱা আহিছিল আৰু তাৰপিছত আজি এনেদৰে এই গণধৰ্ষণকাৰী কেইটাৰ বাসগৃহত প্ৰশাসনৰ যি বুলডোজাৰ, সেই বুলডোজাৰ চলিল। আৰু ইতিমধ্যে জানিব পৰা গৈছে যে এই গণধৰ্ষণকাৰী কেইটা আচলতে যি চৰকাৰী ভূমি, সেই চৰকাৰী ভূমিত বেআইনীভাৱে তাত বসবাস কৰি আছিল। আৰু বহুদিনৰ পৰা এই গণধৰ্ষণকাৰী কেইটাৰ পৰিয়ালৰ সমান্তৰালকৈ আন কেইবাটাও পৰিয়ালক সেই চৰকাৰী ভূমি এৰি যাবলৈ নিৰ্দেশনা বা জাননী জাৰি কৰিছিল, যদিও কোনো ধৰণৰ সেই জাননীৰ সঁহাৰি পোৱা নাছিল প্ৰশাসনে। তাৰ পৰিপ্ৰেক্ষিতত আজি দেখিবলৈ পোৱা গ'ল যে প্ৰশাসনে অৱশেষত নিজাববীয়াকৈ তেওঁলোকে যি ব্যৱস্থা, সেই ব্যৱস্থা গ্ৰহণ কৰি অৱশেষত এই গণধৰ্ষণকাৰী কেইটাৰ যি বাসগৃহ, সেই বাসগৃহত বুলডোজাৰ চলালে আৰু খালী মুক্ত কৰিলে সেই প্ৰান্তত। স্ক্ৰীণত আপোনালোকে তাৰে কিছু দৃশ্যাংশ এই মুহূৰ্তত প্ৰত্যক্ষ কৰি আছে। পুনৰবাৰ জনাইছোঁ, এনেদৰে গণধৰ্ষণকাৰীৰ বাসগৃহত প্ৰশাসনৰ বুলডোজাৰ চলিল আৰু এটাৰ পিছত আনটো বাসগৃহ ভাঙি পেলোৱা হ'ল প্ৰশাসনৰ
দ্বাৰা আৰু তাত দণ্ডাধীশৰ উপস্থিতি আচলতে এই ধৰণৰ যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে। তাৰে কিছু দৃশ্যাংশ এই মুহূৰ্তত প্ৰত্যক্ষ কৰি আছে আপোনালোকে। তো প্ৰশাসনত জাননী পাই এনেদৰে নিজাববীয়াকৈ কিছু তেওঁলোকে যি আচবাব আছিল সেই আচবাবসমূহ খালী কৰিছিল যদিও পিছৰ পৰ্যায়ত কিন্তু প্ৰশাসনে এই যি বাসগৃহসমূহ আছে সেই বাসগৃহসমূহ ভাঙি পেলোৱা পৰিলক্ষিত হ'ল। তো ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব। খবৰটো মই আপোনালোকক দিলোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।